নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি দ্বিতীয়টি অধ্যায়ৰ ষষ্ঠটি পাঠ আমাৰ চৌপাশৰ প্ৰাণীবোৰৰ সপ্তমটি অংশ আলোচনা কৰিম এই অংশ অনুশীলনীৰ অংশ গতিকে আহাচোন আমি এই অনুশীলনীৰ অংশটো লৈ যাওঁ এতিয়া চোৱাচোন প্ৰথমতে আমাক কিছুমান প্ৰশ্নৰ উত্তৰ কৰিবলৈ কৈছে আহাচোন কৰো অনুশীলনী 1 নম্বৰত তোমালোকক দিছে এটা শব্দত উত্তৰ লিখা তোমালোকক সুধিছে পানীত সাঁতুৰিব পৰা চৰাই এটাৰ নাম আৰু এটা শব্দত উত্তৰটো লিখিবলৈ কৈছে গতিকে ইয়াৰ উত্তৰ এনেকৈ লিখিবা উত্তৰ পানীত সাঁতুৰিব পৰা চৰাই এটাৰ নাম হ'ল ভেলাহাঁহ বা পেলিকান ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত খ দিছে আটাইতকৈ ডাঙৰ চৰাই বিধৰ নাম উত্তৰত লিখিবা আটাইতকৈ ডাঙৰ চৰাই বিধৰ নাম হ'ল উট পক্ষী এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা গত দিছে মাটি আৰু পানী উভয়তে থাকিব পৰা প্ৰাণী এবিধৰ নাম এতিয়া ইয়াৰ উত্তৰটো হ'ব উত্তৰ মাটি আৰু পানী উভয়তে থাকিব পৰা প্ৰাণী এবিধৰ নাম হ'ল ভেকুলী এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ঘত দিছে বগাই যাব পৰা দুবিধ প্ৰাণীৰ নাম উত্তৰ হ'ব বগাই যাব পৰা দুবিধ প্ৰাণীৰ নাম হ'ল সাপ আৰু জেঠী এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা আৰু এটা প্ৰশ্ন আছে ইয়াত দিছে অঙত জপিয়াই যাব পৰা দুবিধ প্ৰাণীৰ নাম এতিয়া জপিয়াই যাব পৰা দুবিধ প্ৰাণী হ'ল উত্তৰত লিখিবা জপিয়াই যাব পৰা দুবিধ প্ৰাণীৰ নাম হ'ল ভেকুলী আৰু শহা এতিয়া চোৱাচোন এয়া আমি একৰ প্ৰশ্নসমূহৰ উত্তৰ লিখিলো ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া তোমালোকক খালী ঠাই পূৰ কৰিবলৈ দিছে খালী ঠাই পূৰ কৰা ইয়াত তোমালোকে এই খালী ঠাইসমূহ পূৰ কৰিব লাগে আহাচোন কৰো প্ৰথমতে দিছে চৰাইৰ কিবোৰ ফোপোলা হোৱাৰ বাবে দেহটো কেনে ধৰণৰ হয় বাৰু এতিয়া চৰাইৰ হাড়বোৰ এনেকৈ লিখিবা ফোপোলা হোৱাৰ বাবে দেহটো কেনেকুৱা হয় হয় পাতল হয় ইয়াৰ পিছলৈ যাওঁ আহা খত দিছে পানীত থাকে বাবে মাছ এবিধ কি প্ৰাণী বাৰু খালী ঠাইত কি হ'ব হয় পানীত থাকে বাবে মাছ এবিধ জলচৰ প্ৰাণী গতিকে ইয়াত আমি এনেকৈ জলচৰ লিখিম জলচৰ প্ৰাণী ইয়াৰ পিছত গত দিছে উই পৰুৱাই মাটিৰে কি সাজি থাকে বাৰু এই খালী ঠাইত কি হ'ব উই পৰুৱাই মাটিৰে কি সাজে হয় উই সাপলু সাজে উই সাপলু উই সাপলু সাজি থাকে এয়া চোৱাচোন আমি এই খালী ঠাইসমূহৰ উত্তৰসমূহ কৰিলো এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক দিছে তিনি দিছে ঘৰচীয়া প্ৰাণীয়ে আমাক কোনবোৰ কামত সহায় কৰে ঘৰচীয়া প্ৰাণীয়ে আমাক বিভিন্ন ধৰণে সহায় কৰে এতিয়া হাচোন লিখো ইয়াত উত্তৰত লিখিবা গৰুৱে খেতি পথাৰত হাল বায় আৰু ধানৰ মৰণাও মাৰে মানুহে ঘৰত পহৰা দিবলৈ কুকুৰ পোহে কিছুমান মানুহে নিগনিৰ উৎপাত কমাবৰ বাবে মেকুৰী পোহে এনেদৰে ঘৰচীয়া প্ৰাণীয়ে আমাক বহু কামত সহায় কৰে ইয়াৰ উপৰি আৰু তোমালোকে ঘৰচীয়া প্ৰাণীৰ বিষয়ে ইয়াত লিখিব পাৰিবা গতিকে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত আকৌ তোমালোকক সুধিছে মাছে কেনেকৈ পানীত সাঁতুৰে এতিয়া এই প্ৰশ্নটোৰ উত্তৰ কৰোচোন আহা উত্তৰত লিখিবা মাছে দেহৰ দুয়ো কাষে থকা পাণ আৰু পিছ অংশত থকা ফিচাৰ সহায়ত পানীত সাঁতুৰে এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত তোমালোকক ছবি দিছে আৰু ছবি চাই ইয়াত তোমালোকক লিখিবলৈ দিছে ছবিত দেখুওৱা প্ৰাণীবোৰৰ নাম আৰু সেইবোৰ ক'ত থাকে লিখা এতিয়া প্ৰথমতে এই ছবিখন কিহৰ ছবি হয় এই ছবিখন হৈছে কাৱৈ মাছৰ ছবি গতিকে ইয়াত আমি এনেকৈ লিখিম
কাৱৈ মাছ আৰু কাৱৈ মাছ ক'ত থাকে কাৱৈ মাছ থাকে পানীত গতিকে আমি তলত লিখিম পানীত থাকে এইখন কিহৰ ছবি বাৰু এইখন হৈছে হয় কুমতিৰ ছবি গতিকে আমি তলত এনেকৈ লিখিম কুমতি আৰু কুমতি ক'ত থাকে বাৰু মাটিৰ তলত থাকে হয়নে মাটিৰ তলৰ গাঁতত মাটিৰ তলত এতিয়া ইয়াৰ পিছলৈ যাওঁ হা আৰু এখন ছবি আছে এয়া চোৱাচোন এখন কিহৰ ছবি শহাপহু গতিকে ইয়াত আমি লিখিম শহাপহু আৰু শহাপহু ক'ত থাকে গাঁতত থাকে গতিকে ইয়াত আমি লিখিম গাঁতত এতিয়া চোৱাচোন আমি ছবি কেইখন চাই সিহঁতৰ নাম আৰু লগতে সিহঁতে ক'ত থাকে আমি লিখিলো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক এখন শব্দজাল দিয়া আছে শব্দ শৃংখলটোত থকা ঘৰচীয়া প্ৰাণীবোৰ বাছি উলিয়াই চিনেৰে ঘেৰ দিয়া এতিয়া ইয়াত ঘৰচীয়া প্ৰাণীসমূহৰ নাম দিয়া আছে আৰু আমি নামসমূহত ঘেৰ দিব লাগে আহাচোন দিও প্ৰথমতে তোমালোকক এয়া হাঁহ এনেকৈ দিয়া আছে আৰু ঘেৰ দিয়া আছে আৰু বিচাৰোচোন আহা এয়া চোৱাচোন মেকুৰী দিয়া আছে গতিকে ইয়াত আমি এনেকৈ ঘেৰ দিম তাৰ পিছত এয়া চোৱাচোন পাৰ এয়া কুকুৰ এয়া চোৱাচোন মহ দিয়া আছে ইয়াত ছাগলী দিয়া আছে গাধ দিয়া আছে দেখা পাইছানে আৰু এয়া কুকুৰা দিয়া আছে এইফালে এতিয়া চোৱাচোন আমি এনেকৈ এই শব্দ জালখনৰ ভিতৰত আমি ঘৰচীয়া প্ৰাণীসমূহৰ নামসমূহ এনেকৈ বিচাৰি ঘেৰ দিলো গতিকে মৰমৰ অকণিহঁত আমি এই গোটেই পাঠটিত বিভিন্ন ধৰণৰ প্ৰাণীসমূহৰ বিষয়ে শিকিলো কিছুমান প্ৰাণী জলচৰ কিছুমান উভচৰ কিছুমান স্থলচৰ প্ৰাণী এই স্থলচৰ প্ৰাণীসমূহৰ ভিতৰত আকৌ কিছুমান ঘৰচীয়া আৰু কিছুমান বনৰীয়া আৰু এই ঘৰচীয়া প্ৰাণীসমূহৰ পৰা আমি বিভিন্ন ধৰণেৰে উপকৃত হওঁ লগতে আমি চৰাই বিষয়েও বিভিন্ন ধৰণৰ কথা শিকিলো গতিকে মৰমৰ অকণিহঁত আজি এই অনুশীলনীৰ অংশটোৰ লগে লগে গোটেই পাঠটি ইমানতে অন্ত পৰিল আশা কৰিছো মই তোমালোকক যিখিনি শিকালো সকলোখিনি ভালকৈ তোমালোকে বুজি পাইছা আজিৰ পাঠটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী পাঠলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ